सर्वेभ्यो नमः। अस्यां कक्षायां भवतां समेषां स्वागतम। प्रिय विद्यार्थीসকল, আপোনালোকক স্বাগতম জনাইছো আমাৰ এই অসম সংস্কৃত বিদ্যালয়ৰ ইউটিউব চেনেললৈ। এই চেনেলত আমি সংস্কৃতৰ কাৰণে HSLC পৰীক্ষাত কি বিষয়বস্তু পঢ়িব লাগিব সেই গোটেইখিনি বিষয় ক্ৰমানুসাৰে পঢ়ি যাম। তাৰে আজি বিষয় অধ্যয়নৰ প্ৰথমটো ক্লাছ য'ত আমি শব্দৰূপৰ বিষয়ে অধ্যয়ন কৰিম। আসলতে ছাত্ৰ ছাত্ৰীসকলক শব্দৰূপ কঠিন লাগে, কিন্তু শব্দৰূপ ইমানো কঠিন নহয় যিমান কঠিন বুলি ভাবে। তো কি ধৰণে সৰলভাৱে আমি পঢ়ি মনত ৰাখি পেনে পৰীক্ষাত শব্দৰূপ শুদ্ধ কৰিব পাৰিম সেইটো আমি ইয়াত চাম। ঠিক আছে, তো আজি প্ৰথমটো ক্লাছ, আজি শুভাৰম্ভ। আমি প্ৰথমতে ব্যাকৰণ পঢ়িম, তাৰপিছত মূল পাঠখিনি পঢ়ি যাম। তো সিলেবাসটো চোৱা, তোমালোকক মই ইয়াৰ আগত সিলেবাসৰ ক্লাছত গোটেইখিনি কৈছিলোঁ কি আছে। তো নদী, লতা, নর, সখী, সাধু, ভ্ৰাতৃ, ৰাজন, পুস্তক, সম্ৰাজ, তদ শব্দৰ পুংলিংগত। তো এইখিনি আমি শব্দৰূপ চাম। ঠিক আছে, তো তোমালোকে যদি পাৰা দেৱনাগৰী লিপিত লিখিবলৈ চেষ্টা কৰিবা। দেৱনাগৰী মানে সংস্কৃতত যেনেকৈ লিখে তেনেকৈ লিখিবলৈ চেষ্টা কৰিবা। ঠিক আছে, তেতিয়া তোমালোকক মুখস্থ কৰিবলৈ আৰু সহজ হ'ব আৰু তোমালোকে ভালকৈ পাৰিবাও। তো কি ধৰণে মুখস্থ কৰিব লাগিব বা মনত ৰাখিব লাগিব, বুজিব লাগিব, সেইটো মই তোমালোকক কৈ আছোঁ। এতিয়া শব্দৰূপ চোৱা। শব্দৰূপত মূলতঃ আমি কি বুজিব লাগিব ইয়াত চোৱা। একবচন, দ্বিবচনম, বহুবচনম। একবচনম মানে কেৱল এটাক বুজাইছে, মানে এটা নদী। ঠিক আছে, দ্বিবচনম মানে দুটা নদী, আৰু বহুবচনম মানে তিনিটা অথবা তাতকৈ অধিক নদী। তো এই কাৰণে একবচন, দ্বিবচন আৰু বহুবচন দিয়া হয়। লগতে এতিয়া বিভক্তি, তোমালোকে জানাই বিভক্তি প্ৰথমা বিভক্তিৰ পৰা সপ্তমী বিভক্তিলৈকে থাকে। তো প্ৰত্যেক বিভক্তিয়ে ভিন্ন ভিন্ন অৰ্থ বুজায়। ঠিক আছে, এতিয়া চোৱা। প্ৰথমা বিভক্তি, দ্বিতীয় বিভক্তি, তৃতীয় বিভক্তি, চতুৰ্থী বিভক্তি, পঞ্চমী বিভক্তি, ষষ্ঠী বিভক্তি, সপ্তমী বিভক্তি, আৰু ইয়াত সম্বোধন বুলি দিয়া আছে। সম্বোধনত প্ৰথমা বিভক্তিয়ে লাগে। ঠিক আছে, তো ইয়াত যেনেকৈ লিখা আছে ঠিক সেই ধৰণে তোমালোকে প্ৰথমতে শব্দৰূপ চাৰ্ট হিচাপে বনাই ল'বা। যদি প্ৰথমতে এইখিনি শিকি লোৱা, তাৰপিছত তোমালোকক সহজ হৈ যাব লাহে লাহে। ঠিক আছে, এতিয়া কোনটো শব্দৰ আমি শব্দৰূপ চাব লাগে সেইটো হৈছে নদী শব্দ। কি? নদী শব্দ। ইকাৰান্ত, দীৰ্ঘ ইকাৰান্ত, দীৰ্ঘ ইকাৰ অন্তিমত আছে, সেই গতিকে দীৰ্ঘ ইকাৰান্ত। আৰু স্ত্ৰীলিংগত আছে শব্দটো নদী, তো সেই গতিকে দীৰ্ঘ ইকাৰান্ত স্ত্ৰীলিংগবাচী শব্দ। ঠিক আছে, এতিয়া চোৱা শব্দৰূপ কি ধৰণে হ'ব। আৰম্ভণিতে মই কৈ দিছোঁ কেনেকৈ আছে শব্দৰূপ, তাৰপিছত তোমালোকে টুকি লোৱা, বহীত লিখি লোৱা, তাৰপিছত কি ধৰণে চাব লাগে সেইটো মই কৈ আছোঁ। নদী, নদ্যৌ, ঔকাৰ আছে চোৱা তাত। ঠিক আছে, নদ্যঃ কেনেকৈ ক'বা? নদী, নদ্যৌ, নদ্যঃ। তাৰপিছত চোৱা দ্বিতীয় বিভক্তিত নদীম, নদ্যৌ, নদীহি। এই দুটা একে আছেনে? অলপ একে একে দেখা পাইছানে? ট্ৰিকটো চোৱা। প্ৰথমা বিভক্তিৰ দ্বিবচন আৰু দ্বিতীয় বিভক্তিৰ দ্বিবচনত একেই ধৰণৰ দুটা ৰূপ আমি দেখিবলৈ পাওঁ। ঠিক আছে, নদী, নদ্যৌ, নদ্যঃ, নদীম, নদ্যৌ, নদীহি। এতিয়া তৃতীয়ত চাম আমি নদ্যা, নদীভ্যাম, নদীভিঃ। নদ্যৈ, নদীভ্যাম, নদীভ্যঃ। নদ্যাঃ, নদীভ্যাম, নদীভ্যঃ। নদ্যাঃ, নদ্যোঃ, নদীনাম। নদ্যাম, নদ্যোঃ, নদীষু। হে নদী,
হে নদ্যৌ হে নদ্যঃ এতিয়া চোৱা কি ধৰণে চাম আমি প্ৰথমা আৰু দ্বিতীয়াৰ দুই বচনত একে ধৰণৰ ৰূপ আমি দেখিবলৈ পালোঁ তাৰপিছত তৃতীয়া চতুৰ্থী আৰু পঞ্চমীৰ দুই বচনত একে ধৰণৰ ৰূপ নদীভ্যাম 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 ঠিক আছে এইখিনিতো হ'লেই তাৰপিছত চোৱা চতুৰ্থী আৰু পঞ্চমীৰ বহু বচনত আমি একে ধৰণৰ ৰূপ দেখিবলৈ পাইছোঁ নদীভ্যঃ নদীভ্যঃ লগতে পঞ্চমী আৰু ষষ্ঠীৰ একবচনত একে ধৰণৰ ৰূপ আমি দেখিবলৈ পাওঁ হয় নহয় আকৌ চোৱা ষষ্ঠী আৰু সপ্তমীৰ দুই বচনত একে ধৰণৰ ৰূপ দেখিবলৈ পাইছোঁ তো এইখিনি তোমালোকে বাৰে বাৰে মুখস্থ কৰিব নালাগে এইখিনি খালি এবাৰ মনত ৰাখি গ'লেই হ'ল ঠিক আছে তো কেনেকৈ মনত ৰাখিবা নদী নদ্যৌ নদ্যঃ নদীম নদ্যৌ নদীহি নদ্যা নদীভ্যাম নদীভিः নদ্যৈ ইয়াত দুটা একাৰ আছে সেইকাৰণে নদ্যৈ নদীভ্যাম নদীভ্যः নদ্যাः নদীভ্যাম নদীভ্যः নদ্যাः নদ্যোः নদীনাম নদ্যাম নদ্যোः নদীষু হে নদী হ্ৰস্বইকাৰ হে নদ্যৌ হে নদ্যঃ এতিয়া তোমালোকক যদি পৰীক্ষাত সোধে কেনেকৈ সুধিব নদী শব্দৰ ষষ্ঠী বিভক্তিৰ বহু বচনত কি ৰূপ তেনেকৈ সোধে এতিয়া তোমালোকে এইটো নদী নাম লিখিব লাগিব তো সেই ধৰণে ঠিক আছে নদী শব্দৰ পঞ্চমী বিভক্তিৰ একবচনত কি ৰূপ হ'ব তো নদ্যাঃ তো এনেকৈ প্ৰশ্ন সোধা হয় ঠিক আছে তো এবাৰ মোৰ লগতে কৈ যোৱা নদী নদ্যৌ নদ্যঃ নদীম নদ্যৌ নদীহি নদ্যা নদীভ্যাম নদীভিः নদ্যৈ নদীভ্যাম নদীভ্যः নদ্যাः নদীভ্যাম নদীভ্যः নদ্যাः নদ্যোः নদীনাম নদ্যাম নদ্যোः নদীষু হে নদী হে নদ্যৌ হে নদ্যঃ এনেকৈ যদি তোমালোকে পঢ়ি যোৱা তেতিয়াহ'লে সৰল হ'ব আৰু বস্তুখিনি তোমালোকে মুখস্থটো কৰিবই লাগিব যদি 10 বাৰমান একেবাৰে কৈ থাকা তেতিয়াহ'লে তোমালোকৰ মনত থাকি যাব ঠিক আছে প্ৰেক্টিছ কৰিব লাগিব বাৰে বাৰে লিখি লিখি প্ৰেক্টিছ কৰিব লাগিব ইয়াত মই কি অৰ্থত বিভক্তিবিলাক প্ৰয়োগ কৰা হয় সেইটো কোৱা নাই ঠিক আছে আমি ক্ৰমানুসাৰে বস্তুখিনি পঢ়ি যাম এতিয়া মই সৰলপূৰ্বক কেনেকৈ হ'ব কেনেকৈ সৰল বিধাৰে আমি মনত ৰাখিব পাৰোঁ সেইটোহে মই কৈ আছোঁ এতিয়া লতা শব্দ লতা শব্দৰ আকাৰান্ত স্ত্ৰীলিংগ কিয় কোৱা হৈছে আকাৰ অন্তত আছে গতিকে আকাৰান্ত আৰু স্ত্ৰীলিংগবাচী শব্দ হয় সেই গতিকে আকাৰান্ত স্ত্ৰীলিংগ এতিয়াতো বুজিয়ে পাইছা একবচনম বুজি পালাই কিয় কেৱল এটাক বুজাবলৈ দ্বিবচনম কিয় দুটাক বুজাবলৈ বহুবচনম কিয় তিনিটা অথবা তাতকৈ অধিক বুজাবৰ কাৰণে ঠিক আছে আৰু এই লেফ্ট সাইডত আমি দেখা পাইছোঁ প্ৰথমা দ্বিতীয় তৃতীয় চতুৰ্থী পঞ্চমী ষষ্ঠী সপ্তমী আৰু সম্বোধন এইকেইটা হৈছে বিভক্তি এতিয়া কেনেকৈ হ'ব ৰূপ লতা লতে লতাহ লতাম লতে লতাহ লতয়া লতাভ্যাম লতাভিः লতাयै লতাভ্যাম লতাভ্যः লতায়াः লতাভ্যাম লতাভ্যः লতায়াः লতয়োः লতানাম লতায়াম লতয়োः লতাসু হে লতে হে লতে হে লতাহ তো এইখিনি লিখি ল'বা আৰম্ভণিতে লিখি লোৱা যদি লিখা নাই পজ কৰি মেলি তোমালোকে লিখি লোৱা তাৰপিছত শুনা কৈ আছোঁ যে আকৌ চোৱা প্ৰথমা আৰু দ্বিতীয়াৰ দুই বচনত লতে লতে একেই ৰূপ লতাত আকৌ কি হয় প্ৰথমা আৰু দ্বিতীয়াৰ বহু বচনতো একেই ৰূপ হয় ঠিক আছে তাৰপিছততো আমি চাইছিলোঁৱে তৃতীয় চতুৰ্থী আৰু পঞ্চমীৰ দুই বচনত একেই ৰূপ ভ্যাম 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 থাকে তাৰপিছত চতুৰ্থী আৰু পঞ্চমীৰ বহু বচনত একেই ৰূপ ভ্যঃ ভ্যঃ আকৌ পঞ্চমী আৰু ষষ্ঠীৰ একবচনত একেই ৰূপ লতায়াহ লতায়াহ তাৰপিছত ষষ্ঠী আৰু সপ্তমীৰ দুই বচনত একেই ৰূপ লতয়োः লতয়োः ঠিক আছে
ধৰিব পাৰিছা তো এতিয়া বাৰে বাৰে তোমালোকে অভ্যাস কৰি এটুক মনত ৰাখিব লাগিব প্ৰথমতে লিখি লবা 10 বাৰ মান বাৰে বাৰে লিখিবা প্ৰেক্টিস কৰিবা তাৰ পিছত মনত থাকি যাব লতা লতে লতাহা লতাম লতে লতাহা লতয়া লতাভ্যাম লতাभिः लतायै लताभ्यां लताभ्यः लतायाः लताभ्यां लताभ्यः लतायाः लतयोः लतानां लतायां लतयोः लतासु हे लते हे लताः एवं प्रकारेण এনেকৈ ঠিক আছে এতিয়া নৰ শব্দ অকাৰান্ত পুল্লিংগ অকাৰ অন্তিমত আছে ৰৰ পিছত আকৌ এটা অ আছে লগ হৈ আছে ইয়াতে ঠিক আছে ৰকাৰৰ পিছত অ থকা কাৰণে অকাৰান্ত অকাৰ অন্তিমত থকা কাৰণে আৰু পুল্লিংগবাচী শব্দ হয় সেই গতিকে পুল্লিংগ তে বচনটো বুজিয়ে পাইছা মই দুবাৰ কলোৱে একবচন মানে এটাক বুজায় দুইবচন মানে দুটাক বুজায় বহুবচন মানে তিনিটা অথবা তাতকৈ বেছিক বুজায় প্ৰথমা দ্বিতীয়া তৃতীয়া চতুৰ্থী পঞ্চমী ষষ্ঠী সপ্তমী একেটা বিভক্তি এতিয়া কেনেকৈ মনত ৰাখিবা নৰহ নৰৌ নৰাহা नरम नरो नरान नरेण नराभ्याम नरैः नराय नराभ्याम नरेभ्यः नरात नराभ्याम नरेभ्यः नरस्य नरयोः नराणां नरे नरयोः नरेषु हे नर हे नरौ हे नराः तो এতিয়া পুল্লিংগত অলপ পৰিৱৰ্তন হয় তো কেনেকৈ পৰিৱৰ্তন হয় চোৱা प्रथमा विभक्ति और द्वितीय विभक्तिर दुई वचनत एकेই रूप हेतु सबते एकेই হয় ठीक আছে আকৌ চোৱা তৃতীয়াৰ পৰা পঞ্চমীৰ দুই वचनत সদায় একেই रूप প্ৰতিটো লিংগত ঠিক আছে চতুৰ্থী আৰু পঞ্চমীৰ বহু वचन সদায় একেই रूप প্ৰতিটো লিংগত কিন্তু স্ত্ৰীলিংগৰ ধৰণে পঞ্চমী আৰু ষষ্ঠী দিয়াত একে নাই কাৰণ এইটো পুংলিংগ কিন্তু ষষ্ঠী আৰু সপ্তমীৰ দুই वचনত সদায় একেই रूप থাকে তো এইখিনি বেছিভাগে শব্দৰ ওপৰ মিলে তো সেই গতিকে এনেকৈ তোমালোকে চাব পাৰা কিন্তু লিখি অভ্যাস কৰাটো নিতান্তই প্ৰয়োজনীয় ঠিক আছে নৰহ নৰৌ নৰাহা নৰম নৰৌ নৰান নৰেণ নৰাভ্যাম নৰैः नराय नराभ्यां नरेभ्यः नरात नराभ्यां नरेभ्यः नरस्य नरयोः नराणां नरे नरयोः नरेषु हे नर हे नरौ हे नराः এনেকৈ চালে হ'ল ঠিক আছে এতিয়া সখী শব্দ অন্তিমত হ্ৰস্ব ইকাৰ আছে কাৰণে ই কাৰান্ত পুল্লিংগত হয় শব্দটো সেই গতিকে পুল্লিংগ এতিয়া বচন আৰু বিভক্তি মই নকওঁ আকৌ কাৰণ বাৰে বাৰে কৈ আছো এতিয়া শব্দৰূপ কেনেকৈ চলে চোৱা সখা সখায়ৌ সখায়ঃ সখায়ম সখায়ৌ সখীন সখ্যা সখীভ্যাম সখীभिः সখ্যৈ সখীভ্যাম সখীভ্যः সখ্যুः সখীভ্যাম সখীভ্যः সখ্যুः সখ্যোः सखीनाम सख्यौ सख्योः सखीसु ইয়াত অলপ মিস্টেক আছে কি হ'ব সখ্যৌ এনেকৈ ঔকাৰ হ'ব ঠিক আছে এইটো অলপ মিস্টেক আছে বিসৰ্গ নহয় ইয়াত যি এটা একাৰ আছে হেতু দুটা হ'ব আৰু তলত এটা আছু থাকিব সখ্যৌ সখ্যোः সখীসু ঠিক আছে হে সখে হে সখায়ৌ হে সখায়ঃ এনেকৈ হ'ব এতিয়া চোৱা ইয়াতো ঠিক সেই ধৰণে প্ৰথম আৰু দ্বিতীয় দুই বচনত একেই ৰূপ ঠিক আছে চতুৰ্থী আৰু পঞ্চমীৰ বহু বচনত একেই ৰূপ লগতে তৃতীয় চতুৰ্থী আৰু পঞ্চমীৰ দুই বচনত একেই ৰূপ আকৌ চোৱা পঞ্চমী আৰু ষষ্ঠীৰ এক বচনত একেই ৰূপ আৰু ষষ্ঠী আৰু সপ্তমীৰ দুই বচনত একেই ৰূপ ইয়াত অলপ ভুল হৈ আছে মিস্টেক হৈ আছে কাৰণে সখ্যহ লিখা আছে ইয়াত কি হ'ব আকৌ মই লিখি দিছো চোৱা ভালকৈ স্পষ্টকৈ লিখি দিছো সখ্যৌ ঠিক আছে ধৰিব পাৰিছা নহয় ঠিক আছে অন্তিমত সু থাকিব প্ৰত্যেকতে চোৱা কৰবাত মূৰ্ধন্য হ কৰবাত দন্ত্য হ কিন্তু সু থাকিব অন্তিমত আৰু ষষ্ঠীৰ ইয়াত বহু বচনত সদায় নাম 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 অথবা আম আম তেনেকুৱা থাকিব ঠিক আছে এতিয়া চাওঁ আমি সাধু
উকাৰান্ত পুল্লিংগ অন্তিমত উকাৰ আছে পুল্লিংগবাচী শব্দ সেইটো কাৰণে উকাৰান্ত পুল্লিংগ সাধু সাধু সাধৱः সাধুম সাধু সাধূন সাধুনা সাধুভ্যাম সাধুভিः साधवे साधुभ्याम साधुभ्यः साधोः साधुभ्याम साधुभ्यः साधोः साध्वोः साधूनां साधौ साध्वोः साधुषु हे साधो हे साधु हे साधवः तो এনেকে সাধুৰ চলে এতিয়া সাধুটো চোৱা প্ৰথম আৰু দ্বিতীয়াৰ দুই বচনতে কেই ৰূপ থাকে ঠিক আছে चतुर्थी और पंचमीर बहुवचनते केই रूप থাকে तृतीय चतुर्थी पंचमीर दुई वचनते केই रूप থাকে ठीक আছে ठीक সেই ধৰণে पंचमी और षष्ठीर एक वचनते केই रूप षष्ठी और सप्तमी दुई वचनते केই रूप और अंतिमत सु আছে षष्ठीर बहुवचनत नाम আছে হয়নে তো বেছিভাগেই মিলে তো এনেকৈ তোমালোকে মনত ৰাখিব পাৰা ট্ৰিকৰ হিচাপত কিন্তু মুখস্থ কৰা কণ্ঠস্থ কৰা বাৰে বাৰে অভ্যাস কৰা লিখা হেতু নিতান্তই প্ৰয়োজনীয় ঠিক আছে এতিয়া আকৌ চাম আমি ভ্ৰাতৃ শব্দ ৰিকাৰ অন্তিমত আছে কাৰণে ৰিকাৰান্ত পুল্লিংগবাচী শব্দ হয় কাৰণে পুল্লিংগ এতিয়া চোৱা শব্দৰূপ কেনেকৈ চলে ভ্ৰাতা ভ্ৰাতৰৌ ভ্ৰাতৰঃ ভ্ৰাতৰম ভ্ৰাতৰৌ ভ্ৰাতॄন भ्रात्रा भ्रातृभ्यां भ्रातृभिः भ्रात्रे भ्रातृभ्यां भ्रातृभ्यः भ्रातुः भ्रातृभ्यां भ्रातृभ्यः भ्रातुः भ्रात्रोः भ्रातॄणां भ्रातरी भ्रात्रोः भ्रातृषु हे भ्राता हे भ्रातरौ हे भ्रातरः स्व अंतिमत सु আছে ইয়াত নাম আছে হয় নহয় या षष्ठी और सप्तमी दुई वचनते केই रूप पंचमी और षष्ठीर एक वचनते केই रूप चतुर्थी और पंचमीर बहुवचनते केই रूप लगते तृतीय चतुर्थी और पंचमीर दुई वचनत एकेই रूप और प्रथम और द्वितीयार दुई वचनत एकेই रूप ধৰিব পাৰিছা এতিয়া বহুতখিনি আইডিয়া হৈছে চাগে এতিয়া ভ্ৰাতৃ শব্দ শব্দৰূপ এনেকৈ তোমালোকে চাব লাগিব এবাৰ লিখি ল'বা ভিডিঅ' পজ কৰি পেনা ধুনীয়াকৈ লিখি লোৱা পাতি লোৱা তাৰপিছত বাৰে বাৰে অভ্যাস কৰিব লাগিব এতিয়া ৰাজন শব্দ নান্ত ন অন্তিমত আছে কাৰণে ন অন্ত নান্ত পুল্লিংগবাচী শব্দ হয় কাৰণে পুল্লিংগ ঠিক আছে এতিয়া চোৱা এইটো বাৰে বাৰে প্ৰশ্ন আহে ইয়াৰ পৰা ৰাজন শব্দ পৰা বাৰে বাৰে প্ৰশ্ন হয় ৰাজা ৰাজানো ৰাজানঃ ৰাজানম ৰাজানো ৰাজ্ঞঃ ৰাজ্ঞা ৰাজভ্যাম राजभिः राज्ञे राजभ्यां राजभ्यः राज्ञः राजभ्यां राजभ्यः राज्ञः राज्ञोः राज्ञां राज्ञी अथवा राजनी सप्तमी एक वचनत दुईटा रूप शुद्ध राज्ञोः राजसु हे राजन हे राजानौ हे राजानः अंतिमत सु আছে राज्ञां ইয়াত आम আছে नाम নাই आम আছে ইয়াত राज्ञोः षष्ठी और सप्तमीर दुई वचनत एकेই रूप पंचमी और षष्ठीर एक वचनत एकेই रूप चतुर्थी और पंचमीर बहुवचनत एकेই रूप আকৌ চোৱা তৃতীয়াৰ পৰা আৰম্ভ কৰি পঞ্চমীলৈকে দুই वचनत एकेই रूप আৰু প্ৰথম আৰু দ্বিতীয় দুই वचनत एकेই रूप তো এনেকৈ চলে বেছিভাগ শব্দৰূপ তো তোমালোকে আইডিয়া কৰি মেলি এইখিনি পঢ়িয়ে তোমালোকে বহুত শব্দৰূপ কৰিব পাৰিবা ঠিক আছে এতিয়া আছে পুস্তক শব্দ पुस्तक अंतिमत আছে কৰ পিছতো আছে কাৰণে অকাৰান্ত নপুংসক লিংগবাচী শব্দ হয় কাৰণে নপুংসক লিংগ ঠিক আছে সেই কাৰণে পুস্তকম বুলি আমি কওঁ এতিয়া চোৱা ইয়াত নপুংসকত অলপ পৰিৱৰ্তন হয় প্ৰথম আৰু দ্বিতীয় বিভক্তিৰ সম্পূৰ্ণ ৰূপ একেই থাকে নপুংসক লিংগত এটা মনত ৰাখিলে দ্বিতীয়টো মনত হৈ যাব হয় নহয় সহজ চোৱা পুস্তকম পুস্তকে পুস্তকানি পুস্তকম পুস্তকে পুস্তকানি হয়নে দুইটা দেখে তাৰপিছত পুস্তকেন পুস্তকাভ্যাম পুস্তকैः पुस्तकाय पुस्तकाभ्याम पुस्तकेभ्यः पुस्तकात् पुस्तकां पुस्तकात् पुस्तकाभ्याम पुस्तकेभ्यः पुस्तकस्य पुस्तकयोः पुस्तकानां पुस्तके पुस्तकयोः पुस्तकेषु हे पुस्तकम हे पुस्तके हे पुस्तकानि तो अंतिमत सु আছে ইয়াত নাম আছে হয়নে ষষ্ঠী আৰু সপ্তমী দুই वचनत एकेই रूप
ধৰিব পাৰিছা লগতে চতুৰ্থী আৰু পঞ্চমীৰ বহু বচনত একেই ৰূপ তৃতীয়া চতুৰ্থী আৰু পঞ্চমীৰ দুই বচনত একেই ৰূপ বাকিখিনিতো ওপৰৰ প্ৰথমা আৰু দ্বিতীয়াৰ একেই হয় নপুংসক লিংগত বুলি ক'লোৱে হয়নে তো বাকিখিনিৰ লগত মিলিছেনে ধৰিব পাৰিছানে তোমালোকে যদি একেবাৰে ধৰিব পৰা নাই কমেণ্টত ক'বা কমেণ্টত জনাবা আৰু সহজ ধৰণে কি ধৰণে হ'ব মই তোমালোকৰ কাৰণে ক্লাছেছখিনি লৈ আনিম ঠিক আছে এতিয়া বাৰে বাৰে আহা পৰীক্ষাত আহা প্ৰশ্নটো হৈছে সম্ৰাট ঠিক আছে সম্ৰাজ এতিয়া চোৱা কেনেকৈ হ'ব ইয়াৰ সম্ৰাট সম্ৰাজৌ সম্ৰাজঃ ইয়াত ন নহয় ম হ'ব অলপ প্ৰিণ্টিং মিষ্টেক হৈ আছে সম্ৰাজম সম্ৰাজৌ সম্ৰাজঃ সম্ৰাজা সম্ৰাটভ্যাম সম্ৰাটভিः सम्राजे सम्राट्भ्यां सम्राट्भ्यः सम्राजः सम्राट्भ्यां सम्राट्भ्यः सम्राजः सम्राजोः सम्राजां सम्राजी सम्राजोः सम्राट्सु हे सम्राट हे सम्राजौ हे सम्राजः ইয়াতো প্ৰায় একে ধৰণে মিলি থাকে চোৱা सम्राजौ सम्राजः सम्राजः सम्राट्भ्यां 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 सम्राट्भ्यः सम्राट्भ्यः सम्राजः सम्राजः আৰু ষষ্ঠী আৰু সপ্তমী দুই বচনত সম্ৰাজোহ সম্ৰাজোহ ইয়াত সু আছে ইয়াত আম আছে ক'ৰবাত নাম থাকে ক'ৰবাত আম থাকে জানাই হৈছা তোমালোকে এতিয়ালৈকেতো হয় নহয় এই শেষলৈকে যদি আহি পাইছা তোমালোকে নিৰন্তৰে অধ্যয়ন কৰি যাবা চেনেলৰ পৰা তোমালোকৰ পৰীক্ষাৰ আগে আগে গোটেইখিনি বিষয়বস্তু মই পঢ়াই তোমালোকক ক্লিয়াৰ কৰি দিম ঠিক আছে যদি বুজি নাই পোৱা তোমালোকৰ কাম হৈছে কি কমেণ্ট কৰি পেলাই সোধা ঠিক আছে কি বুজি পোৱা নাই কি অসুবিধা হৈছে সেইটো তোমালোকে সুধিলেই হ'ল তাক আৰু ভালকৈ মই পঢ়াই তোমালোকৰ কাৰণে ক্লাছ লৈ আহিম ঠিক আছে তদ শব্দ দ অন্তিমত আছে কাৰণে দ কাৰণত পুংলিংগ তোমালোকক তদ শব্দ কেৱল পুল্লিংগতে পঢ়িবলৈ দিছে কিন্তু মই তোমালোকক তিনিটা লিংগত লৈ আহিছোঁ পৰীক্ষাৰ কাৰণে তোমালোকে পুল্লিংগতে পঢ়িবা বাকি দুটা লিংগ ইনে জানি থ'ব কাৰণে মই তোমালোকক দিছোঁ ঠিক আছে তো এইটো পুল্লিংগ পঢ়িলেই হ'ল সহ তৌ ते तम तौ तान तेन ताभ्यां तैः तस्मै ताभ्यां तेभ्यः तस्मात् ताभ्यां तेभ्यः तस्य तयोः तेषां तस्मिन् तयोः तेषु अन्तिमत চোৱা সু আছে ইয়াত আম আছে হয় নহয় এতিয়া কি ধৰণে এইটো মনত ৰাখিবা চোৱা তৌ তৌ একে আছে হয় নহয় তাভ্যাম 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 একে আছে তেভ্যः তেভ্যः একে আছে হয়নে লগতে তয়োः তয়োः এই দুটা একে আছে তো মিলিছেনে বাকি কেইটাৰ লগত চোৱা সহ তৌ তে তম তৌ তান তেন তাভ্যাম তৈঃ তস্मै তাভ্যাম তেভ্যः তস্মাৎ তাভ্যাম তেভ্যः তস্য তয়োः তেষাಂ তস্মিন তয়োः তেষু তোমালোকে কি কৰিবা দেৱনাগৰী লিপিতে লিখিবা ঠিক আছে দেৱনাগৰী লিপিত লিখিলে তোমালোকক মুখস্থ কৰিবলৈও সহজ হ'ব আৰু তোমালোকে পৰীক্ষাটো ভাল নম্বৰ পাবা ঠিক আছে तो स्त्रीलिंगत আছে ইয়াত साते ताः ताम ते ताः तया ताभ्यां ताभिः तस्यै ताभ्यां ताभ्यः तस्याः ताभ्यां ताभ्यः तस्याः तयोः तासां तस्यां तयोः तासु আকৌ পুল্লিংগতো দিছোঁ তত্তে তানি তেন তাভ্যাं तैः तस्मै ताभ्यां तेभ्यः तस्मात् ताभ्यां तेभ्यः तस्य ইয়াত तस्य হ'ব লাগিছিল অলপ মিষ্টেক হৈ আছে तस्य तयोः तेषां तस्मिन् तयोः तेषु ঠিক আছে তো এই ক্লাছত ইমানেই পঢ়ালোঁ প্ৰথম ক্লাছ আছিল আজি কেনেকুৱা পাইছা ভাল পাইছা বেয়া পাইছা বুজি পোৱা নাই সেই গোটেইখিনি তোমালোকে কমেণ্টত ক'বা বুলি মই আশা ৰাখিলোঁ আৰু লগতে নিজৰ স্কুলৰ গ্ৰুপত নিজৰ বন্ধু বান্ধৱীক লগতে নিজৰ সমনীয়া গোটেই কেইজনক তোমালোকে শ্বেয়াৰ কৰি দিয়া লগতে নিজৰ জুনিয়ৰ কেইজনকো শ্বেয়াৰ কৰি দিবা নৱম ক্লাছৰ কাৰণেও বহুত মই ক্লাছ আনিম তো শ্বেয়াৰ কৰি দিবা চেনেলটো লগ পাম অন্য এটা ক্লাছত তেতিয়ালৈকে ধন্যবাদ নমো নমঃ